24 নং দেওপানী সমষ্টিত আজি চিলনিজান স্মাৰ্ট আমাৰ টাউন আৰু আমি বৰ্ডাৰ এৰিয়া কাৰ্বি আংলঙৰ তো আজি যি আমি ইয়াত সমবেত হ'বলগীয়া হৈছে আমাৰ KSA ASDC APCLC আৰু বিভিন্ন দল সংগঠন হয় আজি আমি একত্ৰিত হৈ আজি আমি মাৰ্কেট ডে হয় আমি বুজি পাওঁ আজি যেটো পৰিস্থিতি আমি ইচ্ছামতে বন্ধ কৰা নহয় কাৰণ পৰিস্থিতিয়ে আমাক বাধ্য কৰি পেলাইছে কাৰণ আজি এই PGR আৰু VGR মাজত যি খেৰণিত এটা সংঘৰ্ষ হৈছে সংঘৰ্ষ মানে এটা ডেমক্ৰেটিকলি বা আমি গণতন্ত্ৰ হিচাপে তাত এটা আমাৰ দাবী এটা সংগঠন হিচাপে তাত এটা প্ৰতিবাদ বা এটা এৱাৰনেছ লৈ আছিল সেই এৱাৰনেছ লোৱাত যেহেতু কিছু অচিনাক্ত দুৰ্বৃত্তই আহি সেই যিসকল প্ৰতিবাদকাৰীৰ ওপৰত যি লাঠিৰে বা দাৰে কিবা ঘপিয়াইছে বা মাৰিছে তেওঁলোকৰ নিৰ্লোভ মানে এনেকুৱা তেওঁলোকক মাৰধৰ কৰিছে গোটেই গাড়ী মটৰ ভাঙি পেলাইছে তো গতিকে আমি ল এণ্ড অৰ্ডাৰ অতি শীঘ্ৰে আৰু বিজেপি চৰকাৰ বৰ্তমান যি KACC অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰহা CEM নেতৃত্বত আজি যি কালপ্ৰিট যি দোষীক অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগিব আৰু যদিহে এৰেষ্ট নকৰে হয়তো এই পৰিৱেশ হয়তো ভয়ানক ৰূপ ল'ব পাৰে কিন্তু আজি আমি পিছফুলি হিচাপে আমি শান্তি হিচাপে আমি জনগণ আমি গণতন্ত্ৰ দেশত আছোঁ আমি সকলোৱে ভাৰতীয় কিন্তু আমি কোনো জাতি ধৰ্মলৈ আজি আমি কাকো আমি কোৱাও নাই কিন্তু আজি শান্তিৰ বিপৰীতে আজি আমি ওলাই আহিছোঁ আৰু এই শান্তি যেনেকৈ আমাৰ চৰকাৰে বিচাৰিছে বা আমাৰ শান্তি আমাৰ উন্নয়নৰ কথা কয় কিন্তু আজি PGR VGRৰ যি পৰিস্থিতিয়ে আজি আমাক বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মৰ বৰ্ণৰ মাজত যি সংঘাত কৰিব বিচাৰি আছে যাতে সেইবোৰ সমস্যা যাতে অনাগত দিনত নহবৰ কাৰণে আজি আমিও আজি ইয়াত এটা সংগঠন হিচাপে বা আজি আমি জাতীয় দল হিচাপে আজি আমি থিয় হ'বলগীয়া হৈছে আৰু বিভিন্ন জাতি বিভিন্ন ধৰ্ম বৰ্ণৰ অধিকাৰ আছে গণতন্ত্ৰ দেশত আছোঁ যেতিয়া নেপালীসকলৰ সম্প্ৰদায় আছে যে নেপালীসকলৰ দাবী কিছুমান আছে সেই দাবীৰ কাৰণে হ'লেতো নেপালী সম্প্ৰদায়ত গণতন্ত্ৰ দেশত আছে তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে বিহাৰী সম্প্ৰদায় আছে বিহাৰী সম্প্ৰদায়ৰো তেওঁলোকৰ দাবী কিছুমান চৰকাৰৰ লগত মাং যদি আছে তেওঁলোকৰ দাবী আছে দাবী কৰিবই যদি আদিবাসী সম্প্ৰদায় আছে তেওঁলোকৰ দাবী পূৰণ কৰিবৰ কাৰণে চৰকাৰৰ লগত পিছত শান্তি প্ৰক্ৰিয়া যদি যাওঁতে যদি চৰকাৰে যেনে একচেপ্ট নকৰে তেতিয়া আদিবাসী সম্প্ৰদায়ৰ ৰাস্তা বা ক'ৰবাত অফিচত অলপ প্ৰতিবাদ কৰি আছে অসমীয়া সম্প্ৰদায়ৰ দল সংগঠনৰ দাবী কিছুমান আছে চৰ্তসমূহ আছে সেই চৰ্তসমূহ যদি চৰকাৰে যদি কোনো কাৰণতে যদি তেওঁলোকৰ কথা মানি নলয় তেতিয়াহ'লে এই প্ৰতিবাদটো ভয়ানক হয় এই ৰূপটো আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ লোক আছে আপোনালোকে বেলেগ অন্য কথা বেলেগ একো নাই কিন্তু আজি আমাৰ যি সংগঠন হিচাপে যি দাবী কৰি আহিছিলে PGR আৰু VGR যি বিষয়টোৰ ওপৰত আৰু বৰ্ডাৰ এলেকাত যি মানে এনেকুৱা মানুহ আহি পৰি আছে আমাৰ দেশখন এটা আমাৰ কাৰ্বি আংলং আগন্তুক দিনত ভয়ানক এটা ৰূপ ধাৰণ কৰি আছে তাৰ কাৰণে হ'লে আজি আমি কাৰ্বি আংলঙত আছোঁ আজি আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত ৰাখি আজি আমি শান্তিৰে থাকিব বিচাৰিছোঁ আৰু শান্তি লৈ আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ কিন্তু আজি যি চৰকাৰে যদি এই শান্তিটোৰ মাজত যদি অশান্তি যদি কৰিব বিচাৰি আছে গতিকে ৰাইজে বিবেচনা কৰিব লাগিব আৰু ৰাইজে অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত দুখী বুলি ক'লে অকল কাৰ্বি বুলি নহয় বিহাৰী বুলি নহয় নেপালী নহয় বেংগলী নহয় মাৰোৱাৰী বুলি নহয় অন্যান্য জাতিৰ ওপৰত যদি দুখী যে দুখী হওক চোৰটো চোৰৰ কোনো ৰং বৰণ নাই কোনো চিন নাই কলা ৰঙা নাই চোৰটো চোৰ হয় চোৰক আমি তেওঁলোকে ছাপোৰ্ট কৰিম নে নকৰিম আমি কৰিব নোৱাৰোঁ তো সেইটোৰ ওপৰত আজি যি কালপ্ৰিট যিসকল যদি অচিনাক্ত দুৰ্বৃত্ত আহি যদি কোনোবা এই কাণ্ড কৰিছে কাৰোবাৰ ভাইটিৰ ওপৰত মাৰপিট কৰিছে কাৰোবাৰ ভণ্টি বা কাৰোবাৰ ছোৱালীৰ ওপৰত যদি অত্যাচাৰ চলাব কাৰোবাৰ ওপৰত ৰেপ কৰিব কাৰোবাৰ বলাৎকাৰ কৰিব আমি এইবোৰ চাব নোৱাৰোঁ দুখীটো দুখী হয় তেওঁ আজি যিটো কাণ্ড হৈছে এই দুখীটো অতি শীঘ্ৰে আমাৰ ল এণ্ড অৰ্ডাৰ আছে আৰক্ষী বিভাগ আছে আৰু বিভিন্ন দল সংগঠন আছে গোটেই মিলি তেওঁলোকক য'তেই নাথাকক য'তেই পলক অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগিব বুলি আমাৰ ফালৰ পৰা দাবী কৰিছোঁ আৰু যদি বন্ধটো আজি আমি অকস্মাত বন্ধ দিয়াৰ কাৰণটো এইটোৱে বুজাইছে যে পৰিৱেশ যিটো পৰিস্থিতিয়ে কৈছে যে এৰেষ্ট কৰা নাই কিয় এৰেষ্ট কৰা নাই এৰেষ্ট কৰিব লাগিব দুখীক যদি এৰেষ্ট নকৰে ল এণ্ড অৰ্ডাৰ কিহৰ কাৰণে আছে আইন কানুন কিহৰ কাৰণে আছে আজি নেতা আছে নীতি নাই আইন আছে বিচাৰ নাই আমাৰ কাৰণে বিচাৰ আমাৰ ৰাইটছ আছে
আমাৰ ৰাইজে এটা বিচাৰ কৰিব লাগিব সেই গতিকে আজি অকস্মাত আমি আহি সকলো কিবা দোকানীসকল আছে আৰু দুখীয়া মানুহ বজাৰ দোকান কৰিব আহিছে তথাপিও তেওঁলোকক আমি দুখ দিব পাৰোঁ কিন্তু আচলতে অধিকাৰ তেওঁলোকৰ অধিকাৰ আছে ৰাইট আছে আমাৰো ৰাইট আছে ফাণ্ডামেণ্টেল ৰাইট আছে চবৰ ৰাইটৰ মতে আজি এইটো কৰিছোঁ আৰু অনাগত দিনতো আমি যিকোনো পৰিস্থিতিৰ মাজত আমি থিয় হ'ব লাগিব আৰু আমি যদি জনাৰ পাছত যদি নিমাত হৈ থাকোঁ তেতিয়াহ'লে এই দেশখন কেতিয়াও ভাল নহ'ব গতিকে আজি মিডিয়া বন্ধুসকল আৰু সাংবাদিক বন্ধুসকল আৰু বিভিন্ন দল সংগঠন KSA আৰু মই ASDC দলৰ পৰা আছোঁ আৰু এইফালে আমাৰ APHLC দল পাৰ্টি আছে আৰু বিভিন্ন কংগ্ৰেছ BJP অন্যান্য দল সংগঠনৰ আৰু আচ্ছা দল সংগঠন থাকিব পাৰে তাৰ সদস্যসকল সকলোকে আন্তৰিক ধন্যবাদ যাচিছোঁ যে অনাগত দিনত এনেকুৱা পৰিস্থিতি যদি এনেকুৱা ৰূপ ধাৰণ কৰে তেতিয়াহ'লে আমি একতা হৈ আমি ফাইট কৰিব লাগিব হয়নে নহয় ৰাইট দুখীক ইমিডিয়েট এৰেষ্ট কৰিব লাগিব দুখীক ইমিডিয়েট এৰেষ্ট কৰিব লাগিব we want justice we want justice we want justice people unity long live people unity long live নমস্কাৰ আৰু আমাৰ বন্ধু